নমস্কাৰ, আজি আপোনালোকলৈ লৈ আহিছোঁ অন্য এটা ৰেচিপি। তাৰ বাবে ব্যৱহাৰ কৰিছোঁ 3টা কাচকল। এইদৰে বাকলি গুচাই লৈ সৰু সৰু পিছত কাটি লৈছোঁ আৰু লগতে কাটি লৈছোঁ 4টা আলু আৰু আটাইখিনি সিজাই লৈছোঁ। সিজোৱাৰ সময়ত অলপ নিমখ ব্যৱহাৰ কৰিছোঁ। বইল কৰি হোৱাৰ পাছত এখন কাঁহীত কাচকল আৰু আলুখিনি উলিয়াই লৈ তাত নিমখ আৰু হালধি সানি ল'লোঁ। আনফালে অলপ মিট মছলা আৰু গৰম মছলা বাটি এটাত উলিয়াই ল'লোঁ। লগতে পিঁয়াজ, আদা নহৰু এটা পেষ্ট আৰু অলপ জালুকৰ গুড়ি কাঁহী এখনত যোগাৰ কৰি ল'লোঁ। এতিয়া বইল কৰা কাচকলখিনি পিটিকি ল'লোঁ আৰু তাত অলপ আটা দি সানি লৈ লাৰুৰ আকাৰত কেইটামান বল বনাই ল'লোঁ। খেয়াল ৰাখিব যে আটা আৰু কাচকলৰ মিক্সাৰখিনিৰ পৰা অলপমান এক্সট্ৰাকৈ যেন আপোনালোকে ৰাখে। এতিয়া কেৰাহীত তেল গৰম কৰি বইল কৰা আলুখিনি ফ্ৰাই কৰি ল'লোঁ। সেইখিনি নমাই লৈ একেখিনি তেলতে পুনৰ ফ্ৰাই কৰি ল'লোঁ আটা আৰু কাচকলেৰে বনোৱা বলকেইটা। এটা ছাইড অলপ ৰঙা পৰালৈকে বলকেইটা তেলত গৰম হ'বলৈ দিব আৰু ইলুটি সিলুটি কৰি থাকিব। ভালকৈ গল্ডেন ব্ৰাউন হোৱালৈকে সেইখিনি ফ্ৰাই কৰি নমাই ৰাখিব। এতিয়া একেখিনি তেলতে পাঁচফোৰণ, পিঁয়াজ, আদা নহৰুৰ পেষ্ট আৰু অকণমান চেনি দি কেঁচা ভাৱটো যোৱালৈকে লৰাই থাকিলোঁ আৰু তাতে দি দিলোঁ এক্সট্ৰা কৰি ৰখা আদা আৰু কাচকলৰ মিশ্ৰণখিনি। এইখিনি অলপ সময়লৈকে ভাজি লৈ প্ৰয়োজন মতে তাত পানী দি ঢাকনখন মাৰি দিলোঁ। ভালকৈ উতল আহিবলৈ দি ঢাকনখন 2 মিনিটমানৰ পাছত খুলি দিলোঁ আৰু তাত দি দিলোঁ জালুক, মিট মছলা, গৰম মছলা আৰু 2টা কেঁচা জলকীয়া। পুনৰ ঢাকনখন মাৰি উতল আহিবলৈ দি তাত প্ৰথমে দি দিলোঁ ফ্ৰাই কৰা আলুখিনি আৰু আটা আৰু কাচকলৰ বলকেইটাৰ। এতিয়া পুনৰ ঢাকনখন মাৰি উতল আহিবলৈ দিলোঁ আৰু শেষত তাত অকণমান বাটাৰ। শেষত দি দিলোঁ অলপমান বাটাৰ, লগত দি দিলোঁ জলকীয়া গুড়ি আৰু উতল আহিবলৈ দি গেছটো অফ কৰি দিলোঁ। তৈয়াৰ হৈ গ'ল কাচকলৰ আমাৰ এই ৰেচিপি। গৰমে গৰমে আপুনি এই ৰেচিপিটো পৰিৱেশন কৰিব পাৰে ভাতৰ লগত নাইবা ৰুটিৰ লগত। এবাৰ ট্ৰাই কৰি চাব আৰু জনাবলৈ নাপাহৰিব আপোনালোকৰ এই ৰেচিপিটো কেনেকুৱা লাগিল। ধন্যবাদ।